দর্শক ইয়া এখন ভাইরাল ভিডিও য'ত দেখা গৈ আছে জুবিন গাৰ্গ লাইফ জেকেট নিপিন্ধাকে সাগৰত সাঁতুৰি আছে। সাগৰ বোলোতে এখন সৰু পুখুৰী বা নদী নহয়, বিশাল এখন সাগৰ, পানীৰ স্ৰোত বহুত বেছি থাকে। তো দেখি আছোঁ লাইফ জেকেট নিপিন্ধাকে সাগৰত যিটো ভিডিঅ' ভাইৰাল হৈছে, এই ভাইৰাল ভিডিঅ' দেখা গৈ আছে যে লাইফ জেকেট নিপিন্ধাকে সাঁতুৰি আছে। এয়া জুবিন দা, প্ৰশ্ন থাকিব ইয়াৰ দৰ্শক চাওক, লগত লাইফ জেকেটটো এনেই পানীত উপঙি আছে, লগত কোনোবা একজন আছে, তাৰ গাত লাইফ জেকেট পিন্ধা আছে, কিন্তু জুবিন গাৰ্গৰ গাত লাইফ জেকেট নাই। হয় চাওক, জুবিন গাৰ্গ লগত যোনজন আছে লাইফ জেকেট পিন্ধা আছে। এয়া হ'ল মানুহৰ ভাগ্য। জুবিন দাই জীয়াই থকা কালত গানৰ মাধ্যমেৰে কৈছিলে সাগৰৰ পাৰত, নদীৰ পাৰত অকলশৰে জীৱন পৰি থাকিব, গানৰ মাধ্যমত কৈছিলে। ইয়া আজি সেয়াই দেখি আছোঁ, বাস্তৱ হ'লগৈ। জীয়াই থকা কালত জুবিন দাই যেনেকৈ কৈছিলে, ঠিক তেনেদৰে কথাখিনি আখৰে আখৰে ফলিয়াইছে। নিশ্চিতভাৱে জুবিন গাৰ্গ এজন মহান ব্যক্তি আছিল, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি দেখিছোঁ যিমানখিনি গুণমুগ্ধৰ সমাগম, জনসাধাৰণ সমাগম, বিভিন্ন জাত পাত, কোনো জাত পাতৰ বিচাৰ নাই, ইমান মানুহৰ সমাগম, গোটেই পৃথিৱীৰ ভিতৰত চতুৰ্থ সৰ্ববৃহৎ আৰু এছিয়াৰ ভিতৰত প্ৰথম। এইজন জুবিন গাৰ্গ জীয়াই থকা কালতো কৈছিল যে অসমৰ 3টা সম্পদ, চাহ, গড় আৰু জুবিন গাৰ্গ। সঁচাকৈ আমি অনুভৱ কৰিছোঁ মানুহৰ মুখে মুখে, অন্তৰে অন্তৰে, এনেকৈ মোবাইলেও জুবিন গাৰ্গৰ কথা। আজি দেশখন সম্পূৰ্ণভাৱে স্তব্ধ হৈ গৈছে যেন লাগে। নিশ্চিতভাৱে জুবিন গাৰ্গ এজন মহাপুৰুষ আছিল, দেশৰ কাৰণে এটা সম্পদ আছিলে। কিন্তু আমাৰ প্ৰশ্ন থাকিব, এনেকুৱা একজন মহান ব্যক্তি সংৰক্ষণ কৰাৰ কাৰণে, সুৰক্ষা দিয়াৰ কাৰণে বিশেষ কোনো ব্যৱস্থা যেন কৰা হোৱা নাই। আজি জনসাধাৰণৰ ভিৰ চাওক, জনসাধাৰণৰ ভিৰ চালেই গম পোৱা যায় কিমান মহান ব্যক্তি আছিল, কিমান গুণমুগ্ধ আছিলে। এইজন ব্যক্তিৰ কাৰণে বিশেষ কোনো সুৰক্ষাৰ ব্যৱস্থা কৰা যেন হোৱা নাই। আচলতে সেইটো নহয়, মানুহ মৰণশীল। জুবিন গাৰ্গ আজি গুচি গ'ল, কিন্তু এই পৃথিৱীত বহু কথাই থৈ গ'ল যে আমি জীয়াই থাকোঁতে বুজি নাপাওঁ। মানুহ এজন চিনিবলগীয়া হ'লে তাৰ মৃত্যুলৈকে অপেক্ষা কৰিব লাগে। জনসাধাৰণে ভিৰ চালে গম পোৱা যায় জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তি আছিলে। নিশ্চিতভাৱে দেশৰ কাৰণে অনেক ভাল মেছেজ দি থৈ গৈছে। ইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ শ্ৰদ্ধা জনাইছে। কি ধুনীয়া মানুহ আহে আৰু যায়, কিন্তু জুবিন গাৰ্গৰ এই পৃথিৱীত অহাৰ যোৱাৰ চিষ্টেমটো অলপ পৃথক হ'ল। অনেক কিছু পৃথিৱীত থৈ গ'ল, অনেক গানৰ মাধ্যমে, সৰু সৰু কথাৰ মাধ্যমে বহু কিছু থৈ গ'ল। যে আচলতে আমাৰ এই পৃথিৱীত অহা আৰু কৰণীয় বহু কথাই থাকে। বিধাতাই, সৃষ্টিকৰ্তাই, প্ৰকৃতিয়ে আমাৰ পৰা বহু কিছু বিচাৰে। আমি কেলেই আহিলোঁ, কেলেই গুচি যাম, যে কি কৰি হয়। আমাৰ ধৰ্ম বিশ্বাস মতে জুবিন দাৰ মিলা নাই। জুবিন দা নিজৰ ধৰ্ম বিশ্বাস মতে তেওঁৰ যোনটো যে মানুহৰ বাবে, মাত্ৰ মানুহৰ কল্যাণৰ বাবে অনেক ক্ষেত্ৰত যে প্ৰয়োজন পৰিছে, চৰকাৰৰ বিৰুদ্ধেও মাত মাতিছে, মানুহৰ কল্যাণৰ স্বাৰ্থত। আজি সেইকাৰণেই কোনো জাত পাত বিচাৰ কৰা নাই। ইমান গুণমুগ্ধ, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চতুৰ্থ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম ব্যক্তি